নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে এক্সামপেডিয়া অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ আছাম এণ্ড ইটছ পিপুলৰ MCQ পাৰ্ট 4। ইতিমধ্যে আছাম এণ্ড ইটছ পিপুলৰ 3টা পাৰ্টত MCQ মই ভিডিঅ' দিছোঁ। আপোনালোকে যদি ভিডিঅ'বোৰ চোৱা নাই, মোৰ ভিডিঅ'বোৰ চাব পাৰিব। ইয়াৰ উপৰিও আছাম জিঅ'গ্ৰাফী, আছাম হিষ্ট্ৰী, আছাম পলিটি, আছাম ইকনমি ভিডিঅ' আপলোড কৰা হৈছে। লগতে পেডাগজিৰ ভিডিঅ' দিয়া হৈছে। আপোনালোকে ভিডিঅ'বোৰ চাই ল'ব পাৰিব। আহক আজি আছাম এণ্ড ইটছ পিপুলৰ MCQ 4টো আৰম্ভ কৰোঁ। 1 নম্বৰ, মেডাম মেফিৰ কোন জনগোষ্ঠীৰ প্ৰধান ধৰ্মীয় উৎসৱ? দেউৰী, মিচিং, তিৱা নে টাই আহোমৰ? উত্তৰটো হ'ব টাই আহোম। 2 নম্বৰ, হাজোৰ পোৱামক্কা নাম কাৰ লগত জড়িত হৈ আছে? মীৰ জুমলা, গিয়াছুদ্দিন আলবিয়া, ঔৰংগজেব নে মিৰ্জা নাথান? উত্তৰটো হ'ব গিয়াছুদ্দিন আউলিয়া। 3 নম্বৰ, অসমৰ খাজুৰাহো বুলি কাক কোৱা হয়? অস্ত্ৰক্ৰান্ত, হয়গ্ৰীৱ মাধৱ, মদন কামদেৱ নে উমানন্দ? উত্তৰটো হ'ব মদন কামদেৱ। 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। মেডাম মেফি কেতিয়া পালন কৰা হয়? 30 জানুৱাৰী, 1 মাৰ্চ, 31 জানুৱাৰী নে 1 এপ্ৰিল? শুদ্ধ উত্তৰটো হ'ব 31 জানুৱাৰী। চাহ জনগোষ্ঠীসকলৰ প্ৰধান 2টা উৎসৱ কি কি? চাউল পৰৱ আৰু দুৰ্গা পূজা, টুচু পূজা আৰু চহৰাই পৰৱ, কৰম পূজা আৰু টুচু পূজা, ফুচপানী মাৰ পূজা আৰু মনসা পূজা? শুদ্ধ উত্তৰটো হ'ব কৰম পূজা আৰু টুচু পূজা। 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। কাৰ্বিসকলৰ মৃতকৰ শ্ৰাদ্ধৰ অনুষ্ঠানটোৰ নাম কি? চমাংকান, জহং, ৰংখেৰ, দুচিয়? উত্তৰটো হ'ব চমাংকান। 7 নম্বৰ, গাৰোসকলৰ ডেকাচাঙৰ নাম কি? ডেকাচাং, চামাদি, নাগপন্তে নে এটাও নহয়? উত্তৰটো হ'ব নাগপন্তে। 8 নম্বৰ, পাংচি কোন জনগোষ্ঠীৰ বাদ্যযন্ত্ৰ? সোণোৱাল কছাৰী, তিৱা, মিচিং, দেউৰী? উত্তৰটো হ'ব তিৱা। 9 নম্বৰ, অসমত বসবাস কৰা বিভিন্ন জনজাতিসকলৰ সন্দৰ্ভত তলৰ কোনটো বিবৃতি শুদ্ধ? 1. বড়োসকল অসমৰ সৰ্ববৃহৎ জনজাতি, তাৰ পিছত ডিমাছাসকল। 2 নম্বৰ, মিচিংসকলৰ পৰম্পৰাগত ধৰ্মীয় বিশ্বাস হ'ল দঙি পলবাৰ্ড। তিৱাসকল পাহাৰ আৰু ভৈয়াম উভয়তে বসবাস কৰে। 4. বাইখো হ'ল কাৰ্বিসকলৰ পৰম্পৰাগত উৎসৱ। তলত দিয়া কোডসমূহ ব্যৱহাৰ কৰি সঠিক উত্তৰটো বাছি উলিয়াওক। ক হ'ব 1টো, খ 1 আৰু 3টো, গ 2 আৰু 3টো আৰু ঘ হ'ব 1, 2, 4। শুদ্ধ উত্তৰটো হ'ব 2 আৰু 3। মিচিংসকলৰ পৰম্পৰাগত ধৰ্মীয় বিশ্বাস হ'ল দঙি পলবাদ, সেইটো শুদ্ধ। আৰু 3টো শুদ্ধ, তিৱাসকল পাহাৰ আৰু ভৈয়াম উভয়তে বসবাস কৰে। 10 নম্বৰ, নৰাচিগা বিহু কোন জনগোষ্ঠীয়ে উদযাপন কৰে? কাৰ্বি, ৰাভা, বড়ো নে মিচিং? শুদ্ধ উত্তৰটো হ'ব মিচিং। 11 নম্বৰ, দখনা কোন জনগোষ্ঠীৰ লোকে পৰিধান কৰে? কাৰ্বি, ৰাভা, বড়ো নে মিচিং? উত্তৰটো হ'ব বড়ো। 12 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। পেচাৰপি কোন জনগোষ্ঠীৰ মহিলাই পৰিধান কৰে? কাৰ্বি, টাই, বড়ো নে দেউৰী? শুদ্ধ উত্তৰটো হ'ব ক কাৰ্বি। 13 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। মিবু গালোক কোন জনগোষ্ঠীৰ জনপ্ৰিয় বস্ত্ৰ? হাছং, মাৰ, ৰাভা নে মিচিং? উত্তৰটো হ'ব মিচিং। 14 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে?
বানানটো ভুল হৈ আছে আপোনালোকে ঠিক কৰি ল'ব কাৰ্বি ৰাভা বড়ো নে মিচিং উত্তৰটো হ'ব মিচিং 15 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ কোনটো জনগোষ্ঠীয়ে নিজকে চন্দ্ৰসূৰ্যৰ বংশধৰ বুলি পৰিচয় দিয়ে তিৱা জনগোষ্ঠীয়ে মিচিং জনগোষ্ঠীয়ে মাৰ জনগোষ্ঠীয়ে নে হাছং জনগোষ্ঠীয়ে উত্তৰটো হ'ব মিচিং জনগোষ্ঠীয়ে 16 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ জাগিৰোড কিহৰ বাবে বিখ্যাত চেনি উদ্যোগ বেত উদ্যোগ মৰাপাট উদ্যোগ নে শুকান মাছৰ বজাৰৰ কাৰণে উত্তৰ শুকান মাছৰ বজাৰৰ বাবে কাঁহ শিল্পৰ উদ্যোগত বাবে অসমৰ কোন ঠাই বিখ্যাত পাঠশালা বৰপেটা বঙাইগাঁও নে সৰ্থেবাৰী এইটো সকলোৱে জানে তথাপিও পৰীক্ষাৰ আগত এইবোৰ এবাৰ চাই থব লাগে পৰীক্ষাত কেতিয়াবা জানা বস্তুটোৱে খেলি মেলি লাগে উত্তৰটো হ'ব সৰ্থেবাৰী অসমত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম কি লখিমী গাঁৱলীয়া বেংক আসাম কোঅপাৰেটিভ এপেক্স বেংক গুৱাহাটী বেংক নে অসম গ্ৰামীণ বিকাশ বেংক উত্তৰটো হ'ব গুৱাহাটী বেংক 19 নম্বৰ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো হ'ল মৰাপাটৰ উদ্যোগ ৰবৰ উদ্যোগ চাহ উদ্যোগ এৰিমুগা উদ্যোগ উত্তৰটো হ'ব চাহ উদ্যোগ অসম সচিবালয়ৰ নাম কি জনতা ভৱন ৰাইজৰ ভৱন অসম সেক্ৰেটাৰিয়েট এটাও নহয় উত্তৰটো হ'ব জনতা ভৱন অসম চৰকাৰে অসম উদ্যোগিক আৰু বিনিয়োগ নীতি ঘোষণা কৰা বছৰটো হ'ল 2014 2015 2018 নে 2013 উত্তৰটো হ'ব 2014 22 নম্বৰ কুৱেশ্যনটো আহিছোঁ ধুবুৰী জিলাৰ আহাৰিকান্দি কিহৰ বাবে বিখ্যাত পোৰামাটি আৰু মৃৎশিল্প লা উদ্যোগ সোণশিল উদ্যোগ নে আতচবাজি উদ্যোগ শুদ্ধ উত্তৰটো হ'ব পোৰামাটি আৰু মৃৎশিল্প 23 নম্বৰ কুৱেশ্যনটো আহিছোঁ অসমৰ বাঁহ প্ৰযুক্তিৰ উদ্যান ক'ত আছে ছয়গাঁও কামৰূপ গেলাপুখুৰী তিনিচুকীয়া পাঠশালা বৰপেটা নাথকুচি নলবাৰী উত্তৰটো হ'ব ছয়গাঁও কামৰূপ 24 নম্বৰ কুৱেশ্যনটো আহিছোঁ অসমৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যান ক'ত আছে নাথকুহি ছয়গাঁও তিনিচুকীয়া গোৱালপাৰা উত্তৰটো হ'ব কটো 25 নম্বৰ কুৱেশ্যনটো আহিছোঁ অসমৰ ছফটৱেৰ টেকনলজি পাৰ্ক ক'ত আছে ছয়গাঁও গুৱাহাটী পাঠশালা নে নলবাৰী উত্তৰটো হ'ব গুৱাহাটী বন্ধু বান্ধৱীসকল এইখিনিয়ে আছিল আসাম এণ্ড ইটছ পিপুলৰ পাৰ্ট 4 MCQ আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীসকলক যাতে তেওঁলোকো উপকৃত হয় ধন্যবাদ